কাইলৈ আমগুৰিৰ পৰা আৰম্ভ হ'ব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কিন্তু ন্যায় যাত্ৰাৰ পূৰ্বে ৰাহুল গান্ধীৰ পৰা ন্যায় বিচাৰিলে স্বয়ং কংগ্ৰেছৰ যুৱনেত্ৰীয়ে ৰাহুল গান্ধী ন্যায় যাত্ৰাৰ প্ৰাক্ষণত আমগুৰিত দেখা পোৱা গ'ল কংগ্ৰেছৰ নিলম্বিত নেত্ৰী অংকিতা দত্তই ন্যায় বিচাৰি অৰা বৃহৎ বেনাৰখনত নাৰীয়ে সন্মান পোৱালৈকে ন্যায় অধিকাৰ পোৱালৈকে বুলি উল্লেখ কৰি অংকিতা দত্তৰ বাবে বিচৰা হ'ল ন্যায় ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ প্ৰাক্ষণত অংকিতা দত্তৰ এই বেনাৰে বহন কৰিছে যথেষ্ট তাৎপৰ্য আমি বেনাৰ দেখুৱাইছো আপোনালোকক টেলিভিছন স্ক্ৰীনত আৰু কেইমাহমানৰ পূৰ্বে যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ ৰুজু কৰাৰ পিছতে কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে অংকিতা দত্তক ন্যায় যাত্ৰা যোৱাৰ পাছতহে কিয় বেনাৰ লগোৱা হ'ল তাৰ উত্তৰ দিব পাৰিব বুলি মন্তব্য স্থানীয় কৰ্মীৰ আপোনালোকে কিবা সুধিব লগা আছে সেইটো যে আমাৰ এই প্ৰগ্ৰেমটো হৈ যোৱাৰ পাছত আমাৰ দলীয় নেতৃত্বৰ সৈতে আলোচনা কৰি আমি ইয়াৰ বিষয়ত কি উত্তৰ দিব লাগে সেইখিনি আমি কাইলৈ দিনটো পাৰ হোৱাৰ পাছতহে আমি দিব পাৰিম